হে গাইছ আকৌ এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ আৰু ইংৰাজী নৱবৰ্ষৰ সকলোকে বহুত বহুত শুভেচ্ছা জনালোঁ 2026 বৰ্ষটো যাতে সকলোৰে ভালে ভালে যায় তাকে কামনা কৰি পিনে গাইছ আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু যিহেতু মানে গাড়ীখন নতুনকৈ আনিলোঁ পূজা পাতল মানে কৰা হোৱা নাই ভাবিছোঁ আজি মানে ধুনীয়াকৈ পূজা পাতল কৰিব যাম আৰু ৰাতি গাইছ মানে এনেকুৱা কুঁৱলী দিছে চাওকচোন পুৰা একদম গ্লাছ চাছ পুৰা একদম মানে পানী পানী হৈ আছে মানে এতিয়া চাওক কুঁৱলী কেনেকৈ পৰি আছে যি নহওক বাৰু এতিয়া ধুনীয়াকৈ যাম মন্দিৰত আমাৰ ওচৰতে হৰগুৰি মন্দিৰত যাম আৰু তাত মানে বহুত মানুহে আহে মানে ৰাতিপুৱাৰ পৰা মানে ভিৰ লাগি যায় কাৰণ খানা খোৱা বা মন্দিৰত পূজা কৰা সেৱা কৰা তেনেকুৱা ধৰণৰ আৰু মই যিহেতু মানে গাড়ীখন আনিলোঁ ভাবিলোঁ মোৰ লগতে গাড়ীখনকো ধুনীয়াকৈ পূজা পাতল কৰি পিনে আজি নতুন বৰ্ষৰ প্ৰথম দিনাই যাত্ৰা আৰম্ভ কৰি দিওঁ কেনেকুৱা নিয়াৰ পৰিছে বাপৰে বাপ চকা টকাত পুৰা একদম গাইছ মানে সমা অলপ কৰি দিওঁ দিয়ক ঘৰৰ পৰা যিহেতু মানে যাব গাড়ীখন মন্দিৰলৈকে এই ৰাতিপুৱা আৰু ক'ত আৰু গাইছ ধুই থাকিম নিয়াৰে পুৰা ধুই দিছে মই এনে অলপ চলপ দি দিওঁ দিয়ক এতিয়া গাড়ী ৰেডি মই ৰেডি আৰু এখন মানে গামোচা লৈছোঁ আৰু যিহেতু আজি নতুন বৰ্ষ পূজা পাতল কৰি পিনে ধুনীয়াকৈ দি দিম দিয়ক আৰু জয় বিশ্বকৰ্মা আৰম্ভ কৰি দিওঁ আমাৰ যাত্ৰা গাইছ লাইটে লাইট জ্বলি যায় আৰু মই মানে সিমান ভালকৈ জানা হোৱা নাই মানে চলাই আছোঁ বাৰু গাইছ আমাৰ যাত্ৰা আৰম্ভ কৰি দিলোঁ ৰাতিপুৱা পুৱাই আৰু কুঁৱলী চাওক কেনেকুৱা পৰি আছে আৰু এতিয়া সময় হৈছে মানে 8:15 আৰু মোৰ লগত আহিছে আমাৰ চন্দ্ৰ ভাই মই মাত্ৰ যাওঁতে কি বুলি ভাবিছে মই মৰা আন লৈছোঁ আৰু যেতিয়া গাইছ মই মানে লেখন দাঙি দাঙি গৈছি মৰা আন পালোঁ আৰু মই তাতে আৰু গা ধুব লগা হৈছে ৰাতিপুৱা গা ধুইছে না তই বাপৰে বাপ ঠাণ্ডা ঠাণ্ডা পানী দি পুৰা ঢালি দিছোঁ নোধোৱা কৰা হৰি ঠিক নাই না গাড়ীখন যি ভাল লাগছে ই ৰিক্সাখনতকৈ ভাল লাগছে ভাল লাগছে নে অলপ বঢ়িয়া আৰাম আৰু গুলি যাওঁ দে সেই হিচাপে দামটো আছে নে দামো লৈছে বঢ়িয়া আৰু গাইছ ইমান মানে স্মুথ টাইম চলাই পিনে কি কম না চাউল আছে নে কি আছে একদম গুলি আৰু গাড়ী গুলি কি হ'ল আৰু তাৰমানে সেনেকুৱা টাইপ গুলি আৰু ভাল পুৰা। লাগছে কিবা এটা চলাই পিনে এই পিনে পাহাৰ এখন আছে পাহাৰখন গাইছ দেখাই নাপায় চাওকচোন ক'ত পাহাৰ আছে কি কথা মোটামুটি 50 মিটাৰ মান জেগা দেখা পায় আৰু তাত বাহিৰে গাইছ একো মানে দেখা নাপায় আগৰ ফালে কি আছে বাপৰে বাপ কি কুঁৱলী বে গাইছ পাই গ'ল আমি হৰগুৰি গেট এইটো চাওক গাইছ মানুহ চানুহ পুৰা একদম অহাই নাই বৰ্তমান জনশূন্য পৰিৱেশ হৈছে বৰ্তমান আৰু অলপ পিছতে কেনেকুৱা মানে মানুহ হ'ব এই গাড়ী সোমাব এনেকৈ পাইছোঁ এই ক'ৰবাত থৈ পেলাব গাড়ীতে মানে সেনেকুৱা এটা মানে পৰিৱেশ হৈ যায় এটা আগতে আহিছে না আগতে আহিছিলোঁ 2 বাৰ মান সৰুতে কেনেকুৱা মানুহ হয়? এইগিলা আৰু এইবাৰ চাওক মিঠাইৰ দোকান লাগি গ'ল আৰু আগৰ ফালেতো পুৰা দোকান আছে এই গোটেই ৰাস্তাটো মানে দোকান হৈ যাব অলপ দেৰিকে এইপিনে কিছু দোকান আহিছে যিহেতু মানে মন্দিৰৰ কাষতে হয় এইপিনে চাব পাৰে আগৰ ফালে আছে গেটটো আৰু এইপিনে মানে হোটেল চোটেলো আছে মানে গাইছ মানে দোকান ভৰ্তি হৈ যাব পৰিৱেশ চাওক কিমান মানে দোকান আহিছে এইগিলাক চাৰিওপিনে গাইছ দোকান ফুল মালা এইপিনে এই পিষ্টল চিষ্টল হাবি যাবি মানে এখন মেলা আৰু সৰু সুলা সেনেকুৱা চিষ্টেম তাৰ মানে গাইছ আহি পালোঁ মন্দিৰ আৰু এইপিনে গাড়ী ৰাখি দিলোঁ আৰু হয়তো মানে এইখনো পূজা কৰিব নেকি মোৰখন গাইছ ৰাখি দিলোঁ এতিয়া ধুনীয়াকৈ মানে চাকি ৰূপখানতে লৈ লওঁ এইপিনে গাইছ পুৰা ফুল মালা চাকি মানে পুৰা দোকান আৰু আছে বহুত এইবিলাক এই সেইপিনে আছে মই মানে ইয়াৰ পৰা লৈ লওঁ 3টা চাকি ধূপ এটা আৰু অকণমান বেলপাত দিব আৰু এতিয়া ধুনীয়াকৈ মানে এইখিনি ধূপ জ্বলাই দিওঁ তাৰপিছত লগ পাই আছোঁ গাইছ ধুনীয়াকৈ গামোচা বান্ধি দিলোঁ পূজা পাতল হৈ গ'ল আৰু এইডাল হৈছে মন্দিৰৰ ফালৰ পৰা ধুনীয়াকৈ গাইছ বান্ধি দিওঁ আৰু মানে যাতে ভালে চলে আৰু তাকে কামনা গাইছ পূজা কৰাৰ লগতে মই ধুনীয়াকৈ মানে সেৱা চেৱা কৰি ল'লোঁ গাড়ী পিনে গাইছ পূজা কৰা হৈ গ'ল আৰু যিহেতু মানে বহুত গাড়ী আহিছে মানে পূজা কৰাৰ কাৰণে আৰু মোৰখন ভাবিছোঁ অকণমান চাইডত ৰাখি পিনে অকণমান আছোঁ আৰু নে কি চন্দ্ৰ যিমান মানে দেৰি হৈছে সিমান মানে কুঁৱলী পৰি আছে কেনেকুৱা এটা মজা লাগি আছে পৰিৱেশটো না কি ধুনীয়া বগা সেউজীয়া পৰিৱেশ গাড়ীখন মানে অকণমান ওলাই থলোঁ আৰু এতিয়া মানে মন্দিৰৰ ভিতৰত যাওঁ আৰু কি আহিছে কি আনে একবাৰ চাওঁ নেকি প্ৰথম মানে চাহটো খাই ল'লোঁ ভাল লাগছে এই কুঁৱলীৰ মাজত মানে লাল চাহ তাতে আৰু পিঠা গৰম মন্দিৰটো হৈ গ'ল মানে সেইফালে আৰু এইফালে হৈছে মানে গোটেই মানে পিকনিকৰ জেগা বৰ্তমান গাইছ মানে অহা নাই আৰু অলপমান দেৰিকৈ গাইছ ইয়াত মানে কিমান বক্স পিকনিক মানে ভৰ্তি হৈ যাব এইখন আহিলে টেম্পু অটো ভেন লৈ হৈছে গাইছ টেম্পু নহয় থাকোঁ আৰু এইগিলা গোটেই মানে ভৰ্তি হৈ যাব আজিকালি মানে অলপ খানা ট্ৰেণ্ডিংটো মানে কমি গ'ল না মানুহগিলা মানে ফুৰিব আহে মানে বাইকখন লৈ আহিল একবাৰ ঘূৰি পিনে গুচি গ'ল মানে পিকনিক খোৱা মানে সিমান বেছি নাই আগতে মানে যিমান আহিছিল হ'লেও গাইছ কিছু হয় কিন্তু মানে বহুত মানুহ হয় হ'লেও এইবোৰ মানে ভৰ্তি হৈ যাব আৰু সেইটো মানে গেৰাণ্টি
এতিয়া 9টা বাজিলে মানুহ মানে বৰ্তমান অহা নাই আৰু লাহে লাহে আহিব কাৰণ নিউজ চাওকচোন কেনেকুৱা হৈ আছে 9টা বাজে বুলি ক'ব নে 6টা বাজা বুলি ক'ব মানে সেনেকুৱা এটা মানে পৰিৱেশ হৈছে গতিকে মানুহবোৰ মানে অলপ লাহে লাহে আহিব আৰু আমাৰ যিহেতু মানে কামখিনি হৈ গ'ল এতিয়া মানে ঘৰলৈকে যাই থাকোঁ আৰু বাকী গাইজ লগ পাই আছোঁ আৰু জেকেট চেকেট পিন্ধি ল'লোঁ ধুনীয়াকৈ মানে ইমান ঠাণ্ডা জেকেট নিপিন্ধিলে মানে নৰি আৰু এইখন ধুনীয়াকৈ মাৰি লওঁ আৰু তইতো বহি লৈছে হয় মই ড্ৰাইভৰ এইবাৰ এটা যে শব্দ আছে গল্টি মাৰি বাহিৰ কৰিম বুলি হেবলাই যা তাড়াতাড়ি হেবলাই যা ৰাজসকল এতিয়া মানে তাৰ পৰা ওলাই আহিলো আৰু এটা মানে মোৰ মানে কথা মনত পৰিল আৰু বৰ্তমান মানে এটাই আশা একবাৰ যদি বৰফ পৰা দেখা পাওঁ না আমাৰ ইয়াতে তাতকে আৰু সুখ নালাগে আৰু পৃথিৱীত মানে ক'ব পাৰিম আৰু জমৰ আগত আমি এনেকুৱা এটা মানে জেনেৰেশ্যনৰ মানুহ 1990 পৰা মোটামুটি 2000 লৈকে মানে নোপোৱা বস্তু নাই খেলা ধূলা কৰা বস্তু মানে অল এভৰিথিং মানে চব মানে পাইছো আৰু মানে খুচ গাইজ অটোৰ ভাড়া আৰম্ভ কৰি দিলো আৰু মোৰ প্ৰথম কাষ্টমাৰ হৈছে আমাৰ চুলবুলি এক মানে বৰমত থৈ ভাল এক থৈ আহো আৰু এইগিলা চাওকচোন পুৰা একদম খানা খোৱা গাড়ী এই বস্তু কেনেকে নিছি আৰু গাইজ প্ৰথম যাত্ৰা 10 টকাৰে যাত্ৰা গাইজ বেয়া হোৱা নাই কাৰণ বছৰৰ প্ৰথম দিন লগতে পূজা চূজা কৰি আহিলো 10 টকাৰে আৰম্ভ যায় 20 টকাৰ মাহ গাইজ এতিয়া মানে আহি মানে হাজৰি পালো কাৰণ এটা মানে হাজো ভাড়ালৈ আহিলো মেডিকেল সিহঁতক মানে মেডিকেল থৈ অহাৰ লগে লগে আৰু এটা গেছ ভাড়া লাগি মানে কেদাৰ মন্দিৰলৈ তাৰ ওচৰতে মানে নমাই দিলো আৰু ওপৰলৈ নগলো ধুনীয়াকৈ গেছ এনেকৈ চলাই আছো আৰু মানে প্ৰথম ৰাইড আজি মানে 1 জানুৱাৰী মানে 1 জানুৱাৰী বছৰৰ প্ৰথমটো দিন ভাল লাগিছে বাৰু এনেকৈ 2 টকা পাঠি ভাল লাগে